যোৰহাটৰ মেলেং পাখিমৰাত অবৈধ কাঠ ভৰ্তি গাড়ী দুৰ্ঘটনাগ্ৰস্ত বলেৰো পিকআপ গাড়ীখনৰ নম্বৰ AS 04BG9688 গাড়ীখনত কঢ়িয়াই নিছিল চোৰাং কাঠ মৰিয়নিৰ পৰা লাহদৈগড় দলৈ গাঁৱৰ এটা কাঠ মিললৈ চোৰাংকৈ কাঠসমূহ নিয়াৰ অভিযোগ উঠিছে আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ চেষ্টা কৰোঁতে গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী স্কুলীয়া ছাত্ৰী গৈছিলো মানে এডোখৰ ওখ নাই মই চাইকেলখন ৰখাই পেলাই ঠেলি পেলাই উঠি গৈছিলো গৈ পেলাই হেঁতৰ ৰ'লো তাৰপিছত আগৰ পৰা দেখিলোঁ গাড়ীখনৰ চকাটো হ'ল মানে এনেকৈ হৈ আহি আছিলে মানে চাইকেল দুইটাৰ চকা ইফালে হৈ আছিলে তাৰপিছত সেইডোখৰ ৰৈছিলোঁ তাৰপিছত পুলিচজনে ক'লে অকণমান আঁতৰি দিয়া মই অকণমান ছাইডো দিলোঁ আঁতৰি সেইকাৰণেহে মোৰ মানে অকল চকাটো বেকা হৈ গ'ল আৰু চকাটো লাগি গাড়ীখনৰ মানুহ দুইজনে ইফালে জাপ মাৰি পেলাই গাড়ীখন তাত সোমালে আৰু দুইজন আমাৰ এফালে ঘৰৰ পাকে দৌৰি গুচি আহিলে জানিব পৰা মতে জব্দকৃত কাঠসমূহ এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা জনৈক দাস উপাধিৰ এগৰাকী ব্যক্তিৰ বুলি জানিব পৰা গৈছে ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে গাড়ীখনৰ চালক আৰু এজনক আটক কৰিছে আৰু জব্দকৃত কাঠ ভৰ্তি গাড়ীখন বন বিভাগক চমজাই দিয়ে দিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট টাইম অফ চাউণ্ড সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ চাউণ্ড